মোৰ মানে গৰু ৰাতি চোৰাই নিছে। কেনেকৈ নিলে মানে ৰাতি মই 3টা বজাত উঠি চাইছোঁ, গৰু গোহালিত আছে আৰু গাই এটা, গাভীৰ গাই এটা আছে, সেইটো নিছে 3টা গৰু। চাইছোঁ যে গৰু, তাৰপিছত সৰু ভাইটি উঠিছে, অলপ আধা ঘণ্টামান পিছত উঠিছে, চাইছে যে গৰু গোহালিত নাই। হুলস্থুল লাগিল, চালোঁ যে বাটৰ দৰ্জাত চিকলি মাৰা আছে, চিকলি কাটিছে। এইফালে গোহালিটো চিকলি মাৰা আছে, তাকো কাটিছে, কাটি গোহালিৰ পৰা গৰু ওলাই তেওঁলোকে লৈছে। আমাৰ ঠিক বাটৰ নঙলাতে তাতে গৰু গোবৰ মুত এইবিলাক পৰি আছে। তেতিয়াতো চাইছোঁ যে চোৰাই নিছে বুলি ভাবিছোঁ। গৰু হাল 1.5 লাখমান টকা ওচৰা-ওচৰি আছে। গাইটো 40-45 হাজাৰ টকা হ'ব আৰু গাভীৰ গাই, গাখীৰ আগতে দিছে। গতিকে প্ৰশাসনে আপোনালোকে অনুৰোধ কৰিছোঁ যে আমাক অলপ সহায় কৰি বিচাৰি অলপমান দিয়ক আৰু আমাক সহায় কৰি। আজি ৰাতি আমাৰ গোহালিৰ পৰা গৰু হালোৱা এহাল আৰু গাই এজনী, গাভিন গাই চুৰ কৰি লৈ গৈছে। তেওঁলোকে আমাৰ ৰাস্তাত গেট মাৰা আছে, গেটৰ চিকিলি কাটিছে। গোহালিৰ আগত গেট মাৰা আছে, তাতে চিকিলি কাটিছে। কাটি পেলাই তেওঁলোকে আমাৰ হালোৱাহাল প্ৰায় 1,50,000 হ'ব আৰু গাইজনী প্ৰায় 40-45 হাজাৰ টকা গৰু হ'ব। তেওঁলোকে লৈ গুচি গৈছে। কিন্তু আমি গৰুকেইটাৰ ওপৰতে ভৰসা কৰি খাই আছিলোঁ। আমাৰ ইনকাম চ'ৰ্চ একো নাই। গৰুকেইটাই আমাক পোহপালন দি আছে, কিন্তু আজি তেওঁলোকে আমাক বুকুত ডেগৰ মাৰি থৈ তেওঁলোকে গৰু লৈ গৈছে। গতিকে মই প্ৰশাসনক জনাওঁ যে প্ৰশাসন বিভাগে যাতে এই উদ্দেশ্যে মই অনুৰোধ জনাইছোঁ, আমাক সহায় কৰি দিয়ে। ঠাইখিনিৰ নাম হ'ল পুৰণি বাংলাগড়, কোঁৱৰপাৰা গাঁও। মোৰ মানে গৰু ৰাতি চোৰাই নিছে। কেনেকৈ নিলে মানে ৰাতি মই 3টা বজাত উঠি চাইছোঁ, গৰু গোহালিত আছে আৰু গাই এটা, গাভীৰ গাই এটা আছে, সেইটো নিছে 3টা গৰু। চাইছোঁ যে গৰু, তাৰপিছত সৰু ভাইটি উঠিছে, অলপ আধা ঘণ্টামান পিছত উঠিছে, চাইছে যে গৰু গোহালিত নাই। হুলস্থুল লাগিল, চালোঁ যে বাটৰ দৰ্জাত চিকলি মাৰা আছে, চিকলি কাটিছে। এইফালে গোহালিটো চিকলি মাৰা আছে, তাকো কাটিছে, কাটি গোহালিৰ পৰা গৰু ওলাই তেওঁলোকে লৈছে। আমাৰ ঠিক বাটৰ নঙলাতে তাতে গৰু গোবৰ মুত এইবিলাক পৰি আছে। তেতিয়াতো চাইছোঁ যে চোৰাই নিছে বুলি ভাবিছোঁ। গৰু হাল 1.5 লাখমান টকা ওচৰা-ওচৰি আছে। গাইটো 40-45 হাজাৰ টকা হ'ব আৰু গাভীৰ গাই, গাখীৰ আগতে দিছে। গতিকে প্ৰশাসনে আপোনালোকে অনুৰোধ কৰিছোঁ যে আমাক অলপ সহায় কৰি বিচাৰি অলপমান দিয়ক আৰু আমাক সহায় কৰি। আজি ৰাতি আমাৰ গোহালিৰ পৰা গৰু হালোৱা এহাল আৰু গাই এজনী, গাভিন গাই চুৰ কৰি লৈ গৈছে। তেওঁলোকে আমাৰ ৰাস্তাত গেট মাৰা আছে, গেটৰ চিকিলি কাটিছে। গোহালিৰ আগত গেট মাৰা আছে, তাতে চিকিলি কাটিছে। কাটি পেলাই তেওঁলোকে আমাৰ হালোৱাহাল প্ৰায় 1,50,000 হ'ব আৰু গাইজনী প্ৰায় 40-45 হাজাৰ টকা গৰু হ'ব। তেওঁলোকে লৈ গুচি গৈছে। কিন্তু আমি গৰুকেইটাৰ ওপৰতে ভৰসা কৰি খাই আছিলোঁ। আমাৰ ইনকাম চ'ৰ্চ একো নাই। গৰুকেইটাই আমাক পোহপালন দি আছে, কিন্তু আজি তেওঁলোকে আমাক বুকুত ডেগৰ মাৰি থৈ তেওঁলোকে গৰু লৈ গৈছে। গতিকে মই প্ৰশাসনক জনাওঁ যে প্ৰশাসন বিভাগে যাতে এই উদ্দেশ্যে মই অনুৰোধ জনাইছোঁ, আমাক সহায় কৰি দিয়ে। ঠাইখিনিৰ নাম হ'ল পুৰণি বাংলাগড়, কোঁৱৰপাৰা গাঁও।